নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল 8 লাখ লোকক সামৰি আজি ৰাজ্য চৰকাৰৰ ব্যাপক কোভিড প্ৰতিষেধক অভিযান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 71 সংখ্যক জন্মদিন পালন দেশৰ লগতে ৰাজ্যিক বিজেপিৰ উদ্যোগতো সেৱা আৰু সমৰ্পণ কাৰ্যসূচী আৰম্ভ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ বাবে শিক্ষা বিভাগৰ ব্যাপক প্ৰস্তুতি অব্যাহত বুলি সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ৰোশনী অপৰাঞ্জী কৌৰাটীৰ প্ৰকাশ কোভিডৰ নীতি মানি সমগ্ৰ ৰাজ্যতে আজি বিশ্বকৰ্মা পূজা পালন আৰু ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.13% 24 ঘণ্টা 468 জন লোক আক্ৰান্ত 4 জনৰ মৃত্যু চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত 18 বছৰ বয়সৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈও আমি অনুৰোধ জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব ৰাজ্যত কোভিডৰ পৰা প্ৰতিষেধক প্ৰদান অভিযান ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আজি প্ৰায় 8 লাখ লোকক সামৰি ব্যাপক কোভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিছে এই অভিযান ৰূপায়ণৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে ইতিপূৰ্বে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে ৰাজ্য স্বাস্থ্য বিভাগে অহা 10 অক্টোবৰৰ ভিতৰত ৰাজ্যৰ সকলো লোককে প্ৰথম পালি কোভিড প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ কৰাৰ বাবে স্থিৰ কৰা লক্ষ্যৰ লগত সংগতি ৰাখি আজি এই বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কোভিড প্ৰতিষেধক প্ৰদানৰ ব্যাপক অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত জিলা উপায়ুক্ত তথা জিলাসমূহৰ অভিভাৱক মন্ত্ৰী আৰু সচিবসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনা কৰিছে আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা 21 জুনৰ পৰা 23 জুনলৈ অনুষ্ঠিত ব্যাপক চিটা প্ৰদান অভিযানত প্ৰায় 9,75,000 লোকক চিটা প্ৰদান কৰা হৈছিল এই লোকসকলৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ সময় হৈছে ইয়াৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় পালি চিটা গ্ৰহণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে তেওঁ কয় যে সমাগত শাৰদীয় উৎসৱৰ পূৰ্বে যাতে যথেষ্ট সংখ্যক লোকক প্ৰতিষেধক কাৰ্যসূচীৰ দ্বাৰা সামৰি ল'ব পৰা যায় তাৰ বাবে ব্যৱস্থা ল'ব লাগিব বৰপেটা জিলাত আজি জিলা স্বাস্থ্য বিভাগে 40,600 গৰাকী লোকৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰিছে এই লোকসকলক 203টা প্ৰতিষেধক কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ'ব কামৰূপ জিলাত 2 শতাধিক প্ৰতিষেধক কেন্দ্ৰত 40,000 লোকৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে কোকৰাঝাৰ জিলাত 175টা কেন্দ্ৰত 24,750 জন লোকক প্ৰতিষেধক প্ৰদান কৰা হ'ব গোৱালপাৰা জিলাত 158টা কেন্দ্ৰত 25,000 লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে দৰং জিলাত প্ৰায় 18,000 লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে হাইলাকান্দি জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে 103টা কেন্দ্ৰত 23,000 লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে ধুবুৰীত মুঠ 147টা কেন্দ্ৰত 37,200 লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে একেদৰে গোলাঘাট জিলাত 118টা কোভিড প্ৰতিষেধক কেন্দ্ৰত 28,350 জন লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 71 সংখ্যক জন্মদিন এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বিজেপি কৰ্মীসকলে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে ৰাজ্যিক বিজেপিৰ উদ্যোগতো আজি বিভিন্ন স্থানত জন্মদিনৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰীৰ উপজা দিনৰ সৈতে সংগতি ৰাখি 20 দিনীয়াকৈ সেৱা আৰু সমৰ্পণ অভিযানৰ আয়োজন কৰা হৈছে এই অভিযানৰ অধীনত বিজেপিৰ প্ৰতিখন জিলা মণ্ডল আৰু 20,000ৰো অধিক বুথ পৰ্যায়ত বিস্তৃত কাৰ্যসূচী লোৱা হৈছে ৰাজ্যত 20 দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰাৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে অসম ৰাজ্যিক বিজেপি হেংৰাবাৰীত থকা কাৰ্যালয়ত কালি ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয় এই বৈঠকত সভাপতি শ্ৰী কলিতাই ৰাজ্যিক বিজেপিৰ বুথ মণ্ডল আদি সকলো পৰ্যায়ৰ 42 লাখৰো অধিক কাৰ্যকৰ্তাক সমগ্ৰ অসমতে সেৱা আৰু সমৰ্পণ অভিযান সফলভাৱে আয়োজন কৰিবলৈ আহ্বান জনায় বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দলীয় কাৰ্যকৰ্তাসকলক যোৱা 20 বছৰত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে দেশ তথা সমাজ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে আহ্বান জনায়
ৰাজ্যিক বিজেপি সেৱা আৰু সমৰ্পণ কাৰ্যসূচীৰ অংশ হিচাপে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ বংশীগোপাল নামঘৰত উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই কাৰ্যসূচীৰ অংশ হিচাপে বেজেৰাৰ এছ.কে. দত্ত হাইস্কুলত উপস্থিত হৈ কোভিড প্ৰতিষেধক কেন্দ্ৰ মুকলি কৰিব একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই মঙলদৈত উত্তৰ পূবৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামুৱালে পাথৰকুৱেৰীৰ ৰাজহুৱা নামঘৰত আৰু ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই আজাৰাৰ কেওটপাৰা মা মনসা মন্দিৰত আয়োজন কৰা সেৱা আৰু সমৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব একেদৰে মন্ত্ৰী বিধায়ক সাংসদ আৰু বিজেপি নেতৃত্বই নিজ নিজ সমষ্টি তথা জিলাত বিভিন্ন সেৱামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী কলিতাই প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি দলৰ ৪২ লাখৰো অধিক কৰ্মকৰ্তাক আজি নিজ নিজ বাসগৃহৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী গুণোৎসৱৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাই থকা হৈছে আকাশবাণী নৰ্থ ইষ্ট ডায়েৰী অনুষ্ঠানত সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক তথা প্ৰাথমিক শিক্ষাৰ সচিব ৰোশনী অপৰাঞ্জী কৌৰাটীয়ে এই কথা প্ৰকাশ কৰে শ্ৰী কৌৰাটীয়ে লগতে প্ৰকাশ কৰা মতে পূৰ্বে হাইস্কুল পৰ্যায়লৈ অনুষ্ঠিত হোৱা গুণোৎসৱৰ পৰিসৰ বৃদ্ধি কৰি এবাৰ উচ্চতৰ মাধ্যমিকলৈ অনুষ্ঠিত কৰা হ'ব তেওঁ লগতে কয় যে গুণোৎসৱ এতিয়ালৈকে ৰাজ্যত উৎসৱৰ দৰে আৰু সফলতাৰে অনুষ্ঠিত হৈ আহিছে ইয়াৰ জৰিয়তে শিক্ষাৰ আন্তঃগাঁথনিগত আৰু শৈক্ষিক ব্যৱধান বহুখিনি দূৰ কৰাত সুবিধা হোৱা বুলিও শ্ৰী কৌৰাটীয়ে লগতে প্ৰকাশ কৰে কোভিড-19 সৃষ্ট পৰিৱেশৰ সময়ছোৱাত শৈক্ষিক ক্ষেত্ৰত সৃষ্টি হোৱা ব্যৱধানখিনিও পৰৱৰ্তী গুণোৎসৱৰ জৰিয়তে দূৰ কৰিব পৰা যাব বুলি শ্ৰী কৌৰাটীয়ে আশা প্ৰকাশ কৰে প্ৰসংগক্ৰমে শ্ৰী কৌৰাটীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি বৃত্তিমুখী শিক্ষা শিক্ষকৰ প্ৰশিক্ষণ আদি বিষয়টো বিভাগীয়ভাৱে প্ৰাজ্যমানে কাম চলি থকা বুলি উল্লেখ কৰে অলিম্পিক পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁই প্ৰসংগ উল্লেখ কৰি শ্ৰী কৌৰাটীয়ে কয় যে লাভলীনা শিক্ষাৰ্থী বা যুৱ প্ৰজন্মৰ লগতে সমাজৰ প্ৰতিটো বয়সৰ লোকৰ বাবে প্ৰেৰণা উৎস আৰু সেই এনে এগৰাকী খেলুৱৈক ব্ৰেণ্ড এম্বেছেডৰ ৰূপে নিযুক্তি দিবলৈ পাই তেওঁলোক যথেষ্ট সুখী হৈছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব সমগ্ৰ ৰাজ্যতে আজি কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বকৰ্মা পূজা পালন কৰা হৈছে এই উপলক্ষে কল কাৰখানা চৰকাৰী বেচৰকাৰী সকলো নিৰ্মাণ প্ৰতিষ্ঠান ছপাহাল আদি যথা বিহিত ৰীতি নীতিৰে পুৱাৰে পৰা কোভিডৰ বিধি মানি পূজা অৰ্চনা আৰম্ভ হৈছে ইতিমধ্যে যন্ত্ৰপাতিসমূহ ধুই নিকা কৰি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৰাজ্য চৰকাৰে শাৰদীয় পূজা উদযাপনৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰাৰ পাছত জনসাধাৰণে পৰম্পৰা বজাই ৰাখি এবাৰ পূজা পালন কৰিবলৈ লৈছে এই উপলক্ষে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে পূজাথলীত মাস্ক পৰিধান আৰু কমেও এপালি প্ৰতিষেধক গ্ৰহণ কৰিহে উপস্থিত হ'বলৈ ৰাজ্য চৰকাৰে জনসাধাৰণলৈ আহ্বান জনাইছে কৰম পূজা উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে এই উপলক্ষে ৰাজ্য চৰকাৰে আজি চৰকাৰী বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয় আজি বন্ধ থাকিব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পাইছে অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.13% হৈছে ৰাজ্যখনত যোৱা ২৪ ঘণ্টা ৪৭৯ গৰাকী কোভিড ৰোগী সুস্থ হৈ উঠিছে ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই ৫,৮৫,০০০ অতিক্ৰম কৰিছে ইয়াৰ বিপৰীতে ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৫৯,০২০টা নমুনাৰ পৰীক্ষাৰ অন্ত ৪৬৮ গৰাকী লোকৰ দেশত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ইয়াৰে ১৬১ গৰাকী কামৰূপ মহানগৰ জিলাৰ সেই অনুসৰি ৰাজ্যখনত কালি সংক্ৰমণৰ হাৰ আছিল 0.79%। ৰাজ্যখনত সম্প্ৰতি ৪,০৩৪ গৰাকী চিকিৎসাধীন কোভিড ৰোগী আছে কালি দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হৈ ৪ গৰাকী লোকে প্ৰাণ হেৰুৱায়
ভাৰতৰ ক্ৰিকেট তাৰকা যুৱৰাজ সিঙে অসম চৰকাৰৰ কোভিড বিৰোধী যুঁজত সহায়ক হোৱাকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আগবঢ়োৱা 50খন বিছনাৰ ক্ৰিটিকেল কেয়াৰ ইউনিট এটা কালি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উদ্বোধন কৰে কোভিড পৰিস্থিতি অন্ত পৰাৰ পাছত এই ইউনিটটো কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ'ব উল্লেখযোগ্য যে ইউ কেন ফাউণ্ডেশ্যনৰ ক্ৰিটিকেল কেয়াৰ চিকিৎসাৰ বাবে 1000খন বিছনা অভিযান কাৰ্যসূচীৰ অংশ হিচাপে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ এই CCU দান কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈগৰাকীৰ দাতব্য সংস্থা উইকেন ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক যুৱৰাজ সিঙৰ লগতে তেওঁৰ মাতৃ তথা ফাউণ্ডেশ্যনৰ অধ্যক্ষা শবনম সিঙেও চণ্ডীগড়ৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে যোগদান কৰে NHMৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ S লক্ষ্মণন আৰু কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ডিব্ৰুগড়ৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ অধীক্ষক তথা অধ্যাপক ডাঃ প্ৰশান্ত দিহিঙীয়াৰ লগতে কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দ্বাৰা কাইলৈ নিশা 7:45 প্ৰচাৰ হ'বলগীয়া ফোন ইন দৃষ্টিপাত অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন জনস্বাস্থ্য কাৰিকৰী তথা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অনুষ্ঠানটি আঁত ধৰিব মানক প্ৰতিম শৰ্মাই শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 0361 2661876 আৰু 2662325 নম্বৰলৈ ফোন কৰি মন্ত্ৰীগৰাকীক প্ৰশ্ন সুধিব পাৰিব আকাশবাণী গুৱাহাটী ক শাখাৰ লগতে নিউজ অন AIR মোবাইল এপত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব মৰিগাঁও জিলাৰ বিশিষ্ট নাগৰিক শিক্ষাবিদ তথা মৰিগাঁও অধিবক্তা সন্থাৰ প্ৰাক্তন সভাপতি সতৰাম নাথৰ যোৱা নিশা নিজা বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন কুমাৰ ডেভিড দাসৰ পৰা স্বাস্থ্য বিভাগৰ প্ৰতিবেদন মৰ্মে ৰাজ্যিক কেবিনেটে অহা সোমবাৰৰ পৰা দশমমান শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা তথা পৰ্যায়ক্ৰমে আন শ্ৰেণীসমূহ মুকলি কৰিবলৈ সিদ্ধান্ত লোৱাৰ বাতৰিটো আজি অসমীয়া প্ৰতিদিন নিয়মীয়া বাৰ্তা দ্য চেণ্টিনেল কাকতকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাৰ এটি মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হৈ থকালৈকে কঠোৰ হাতেৰে অপৰাধ তথা অপৰাধী দমন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বাতৰি এটা অসমীয়া খবৰ কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে আজিৰ পৰা ২০ দিনীয়া সেৱা আৰু সমৰ্পণ অভিযান আৰম্ভ হোৱাৰ বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ বিপৰীতে পৃথক বড়ো ৰাজ্যৰ দাবীত BTRত ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড নামৰ এটি সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ ঘটাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে শক্তি বিভাগৰ চাকৰিৰ বাছনি পৰীক্ষা কেন্দ্ৰ কৰি উত্থাপিত অনিয়মৰ অভিযোগ সংক্ৰান্তত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাছত বিজুলী ভৱনত অভিযান চলাই বিষয়া কৰ্মচাৰীক সোধা পোছা কৰাৰ বাতৰি এটাক প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ বিপৰীতে দুই এদিনতে ৰাজ্যৰ নিকায় নিগমসমূহৰ নতুন অধ্যক্ষৰ নামৰ তালিকা ঘোষণা হোৱাৰ সম্ভাৱনীয়তাৰ বাতৰি এটা আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰিসমূহৰ ভিতৰত আছে ভাৰতীয় ষ্টেট বেংকৰ গৃহ ঋণৰ সুদৰ হাৰ হ্ৰাস কৰাৰ ঘোষণা নগাঁও কোষাগাৰৰ উৎকোচ কাণ্ডত নগাঁও কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ জ্যেষ্ঠ গাণনিকক গ্ৰেপ্তাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ ক্ৰিকেটাৰ যুৱৰাজ সিং ফাউণ্ডেশ্যনে দান কৰা 50খন বিছনাযুক্ত COVID-19 ক্ৰিটিকেল কেয়াৰ ফেচিলিটি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ দ্বাৰা উদ্বোধন ইত্যাদি এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন ধন্যবাদ ডেভিড বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো 8 লাখ লোকক সামৰি আজি ৰাজ্য চৰকাৰৰ ব্যাপক কোভিড প্ৰতিষেধক অভিযান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭১ সংখ্যক জন্মদিন পালন দেশৰ লগতে ৰাজ্যিক বিজেপিৰ উদ্যোগতো সেৱা আৰু সমৰ্পণ কাৰ্যসূচী আৰম্ভ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ বাবে শিক্ষা বিভাগৰ ব্যাপক প্ৰস্তুতি অব্যাহত বুলি সমগ্ৰ শিক্ষা মিছন সঞ্চালক ৰোশনী অপৰাঞ্জী কৌৰাটীৰ প্ৰকাশ
কোভিডৰ নীতি মানি সমগ্ৰ ৰাজ্যতে আজি বিশ্বকৰ্মা পূজা পালন আৰু ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.13%। 24 ঘণ্টা 468 জন লোক আক্ৰান্ত, 4 জনৰ মৃত্যু। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।